আসসালামু আলাইকুম ওরহমতুল্লাহি ওবারাকাতু। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আজি আমি জাকাত সম্পৰ্কে আলোচনা কৰিম। কিমান টকাৰ মালিক হ'লে আপুনি জাকাত দিব লাগিব। মোৰ হিচাপত আজিৰ তাৰিখত প্ৰায় মানুহ জাকাতৰ নিচাবৰ মালিক হয়, প্ৰায় মানুহেই জাকাত দিব লাগে, কিন্তু মানুহে হিচাপ বুজি নোপোৱাৰ কাৰণে এই ফৰজ আদায় কৰাৰ পৰা বহুতেই বিৰত থাকে, তেওঁলোক গুনাহগাৰ হয়। উলামাসকলে কয় 7.5 তোলা সোণ বা তাৰ মূল্য, 52 তোলা ৰূপ বা তাৰ মূল্য। বহুতেই এই হিচাপটো বুজি নাপায়। তোলা কি হয়? বহুতেই প্ৰশ্ন কৰে, হুজুৰ তোলা কি হয়? তোলাৰ হিচাপটো বুজি নাপাওঁ। আজি মই গ্ৰাম হিচাপত বুজাই দিম কেই গ্ৰামত 1 তোলা হয় আৰু পাৰ গ্ৰামত আজিৰ তাৰিখত সোণৰ মূল্য কিমান, পাৰ গ্ৰামত আজিৰ তাৰিখত ৰূপৰ মূল্য কিমান। সেই হিচাপত আপুনি নিচাবৰ মালিক হয়নে নহয়, জাকাত ফৰজ হয়নে নহয়, ধুনীয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰিম। লগতে মহিলা মা ভনীসকলে যিসকল আই অলংকাৰ পিন্ধি থাকে, পিন্ধি থকা অলংকাৰৰো হিচাপত আহিবনে নাই, সেইবিলাকৰো জাকাত দিব লাগিবনে নাই, গোটেইখিনি অতি ইজিলি বুজাই দিয়াৰ চেষ্টা কৰিম। ধৈৰ্য সহকাৰে ভিডিঅ'টি চাওক আৰু জাকাতৰ হিচাপটো আজি জানি লওক, আপোনাৰ আৰু কোনোদিন ভুল নহয়। আপুনি চাব প্ৰায় মানুহেই আজিৰ তাৰিখত মই যিটো হিচাপ দিম, এই হিচাপত প্ৰায় মানুহ নিচাবৰ মালিক হয়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, জাকাত দিনে ইছলামৰ এটি অন্যতম ফৰ্জ হয়। ইছলামৰ 5টা রুকুন, কলিমা, নামাজ, রোজা, হজ আৰু জাকাত। এই 5টা রুকুনৰ এটা রুকুন হৈছে জাকাত। জাকাত সম্পৰ্কে কোরআনে কাৰিমত বাৰ বাৰ আহিছে, ওয়াকিমুস সালাহ ওয়া আতুজ যাকাত, তোমালোকে নামাজ কায়েম কৰা, জাকাত আদায় কৰা। জাকাত আদায় কৰিলে কি হয়? জাকাত আদায় কৰিলে সমাজৰ উন্নয়ন হয়। আপুনি ভাবিব জাকাত আদায় কৰিলে সমাজৰ কেনেকৈ উন্নয়ন হয়। আচলতে দিনে ইছলামত যিটো বস্তু তাকিদ কৰা হৈছে, যিটো ফৰজ কৰা হৈছে, এনেই নহয়। জাকাতৰ দ্বাৰা ধনীসকলৰ পৰা, যিসকল ধনী লোক হয়, তেওঁলোকৰ পৰা মাল লৈ দুখীয়াসকলৰ মাজত বণ্টন কৰি দিয়া হয়, ভগাই দিয়া হয়, যাতে দুখীয়া দৰিদ্ৰ মানুহবোৰো উঠি আহিব পাৰে, তেওঁলোকেও যাতে কষ্ট কৰি নাথাকে। দিনে ইছলামত কিন্তু টেক্স নাই, জাকাত ফৰজ হয়। জাকাত আদায় কৰিলেই টেক্স দিব নালাগে, যাৰ দ্বাৰা নেকি দুখীয়া দৰিদ্ৰ লোকসকল উঠি আহিব পাৰে। জাকাতৰ দ্বাৰা যিজনে জাকাত আদায় কৰে তেওঁৰ মাল পবিত্ৰ হয় আৰু সমাজৰ উন্নয়ন হয়, গৰীব দুখীয়াসকল উঠি আহিব পাৰে, তেওঁলোকৰ সহায় হয়। আমি জাকাত আদায় দিব লাগে। যিসকল নেকি নিচাবৰ মালিক হয় তেওঁলোকে জাকাত দিব লাগে। জাকাতৰ দ্বাৰা সম্পত্তি কিন্তু কমি নাযায়, সম্পত্তিত আল্লাহ ৰব্বুল আলামিনে আৰু বৰকত দান কৰে। আল্লাহ ৰব্বুল আলামিন কোরআনে কারিমত কয়, লা ইন শাকারতুম লা আযীদান্নাকুম ওয়া লা ইন কাফারতুম ইন্না আযাবি লাশাদীদ। মোৰ বান্দাসকল, তোমালোকে মই দিয়া নিয়ামতসমূহৰ যদি শুকৰিয়া আদায় কৰা তেতিয়াহ'লে আৰু বৃদ্ধি কৰি দিম, তোমাৰ সম্পত্তি আৰু বাঢ়ি যাব। আৰু যদি অস্বীকাৰ কৰা, ওয়া লা ইন কাফারতুম ইন্না আযাবি লাশাদীদ, যদি অস্বীকাৰ কৰা, যদি ইনকাৰ কৰা, তেতিয়াহ'লে মোৰ আযাব আহিব, আযাবৰ পৰা বাচিব নোৱাৰিবা। আল্লাহ তাআলাই যি নিয়ামত আপোনাক মোক দিছে, যি সম্পত্তি দিছে, আমি আল্লাহৰ শুকৰিয়া আদায় কৰিব লাগে। আল্লাহ তাআলাই যি নিয়ামত আমাক দিছে, যি সম্পত্তি দিছে, আমি আল্লাহৰ ওপৰত সন্তুষ্ট হৈ আমি শুকৰিয়া আদায় কৰিব লাগে আৰু আল্লাহৰ ৰাস্তাত আমি খৰচ কৰিব লাগে। আল্লাহ তাআলাই হুকুম কৰিছে, তোমালোকৰ মালৰ জাকাত দিয়া 40 ভাগৰ এভাগ তোমালোকে জাকাত দিয়া। গৰীব দুখীয়াসকলক তোমালোকে যেতিয়া দান কৰিবা, তেওঁলোকৰ উন্নয়ন হ'ব, তেওঁলোকেও উঠি আহিব পাৰিব, তেওঁলোকৰ সহাৰি হ'ব আৰু ইয়াৰ দ্বাৰা তোমাৰ সম্পত্তি পাক হ'ব, আল্লাহ তাআলাই আৰু বৃদ্ধি কৰি দিব। অস্বীকাৰ নকৰিবা, তুমি কৃপণ নহবা। আল্লাহ তাআলাই যি সম্পত্তি দিছে, কিছু অংশ আল্লাহৰ ৰাস্তাটো খৰচ কৰা। যদি আমি আল্লাহৰ ৰাস্তাত খৰচ কৰা, আমাৰ সম্পত্তি কিন্তু কমি নাযায়, আমি কৃপণ হ'ব নালাগে। আমি সদায় আল্লাহ ৰব্বুল আলামিনৰ ৰাস্তাত আমি খৰচ কৰিব লাগে। আল্লাহ তাআলাই জাকাত যদি ফৰজ কৰিছে, আমি নিশ্চয় জাকাত আদায় কৰিব লাগে। ইয়াৰ দ্বাৰা মোৰ সম্পত্তিও বৃদ্ধি হ'ব আৰু গৰীব দুখীয়াসকলৰ ভাল হ'ব, তেওঁলোকৰ দোৱাও আমি পাম, আমাৰ সমাজৰ উন্নতি হ'ব, আমাৰ দেশৰ উন্নতি হ'ব। আমি জাকাত কিন্তু প্ৰতিজন মুমিন মুছলমান যিসকলৰ ওপৰত জাকাত আল্লাহ তাআলাই ফৰজ কৰিছে, সম্পত্তি আল্লাহ তাআলাই দিয়া মানেই জাকাত ফৰজ কৰিছে। যদি আপুনি নিচাবৰ মালিক হয়, সহজভাৱে মই বুজাই দিছোঁ, আপুনি নিচাবৰ মালিক হয় নে নহয়। জাকাতৰ হিচাপটো হৈছে, এজন ব্যক্তি যেতিয়া বছৰৰ প্ৰথমত তেওঁৰ জৰুৰতৰ বাহিৰত, প্ৰয়োজনৰ বাহিৰত 7.5 তোলা সোণ বা তাৰ মূল্য, 52 তোলা ৰূপ বা তাৰ মূল্য, ইমানখিনি সম্পত্তিৰ মালিক হৈ যায়, তেওঁৰ জৰুৰতৰ বাহিৰত হ'ব লাগিব। আৰু এনেকৈ ইমানখিনি টকাৰে তেওঁ বছৰটো পাৰ হৈছে আৰু বছৰৰ শেষতো ইমানখিনি টকা তেওঁৰ আছে, মাজত হয়তো কেতিয়াবা আপ ডাউন হ'ব পাৰে, বছৰৰ শেষতো সিমানখিনি টকা তেওঁৰ আছে, সেইজন ব্যক্তিৰ ওপৰত জাকাত ফৰজ হয়। হিচাপটো মই অতি সহজত বুজাই দিম। 7.5 তোলা সোণ, 52 তোলা ৰূপ আৰু তোলা মানে কি হয় মই লিখি ৰাখিছোঁ, সহজভাৱে বুজাই দিছোঁ, মনত ৰাখিব। 11.33 গ্ৰামত 1 তোলা, সেই হিচাপত 7.5 তোলাত 85 গ্ৰাম, ইয়াতে 25 মিলিগ্ৰাম কম আছে, 85 ধৰিলোঁ। আজিৰ তাৰিখত সোণৰ মূল্য কিমান?
আজিৰ তাৰিখত গুৱাহাটী ৰেটত সোণৰ পাৰ গ্ৰাম 16,287 টকা 16,287 ৰুপিজ পাৰ গ্ৰাম। কিন্তু সোণৰ ৰেটটো আপ ডাউন হৈ থাকে, ডেইলি চেঞ্জ হয়। কিন্তু আজিৰ তাৰিখতটো কৈছোঁ 16,287 টকা পাৰ গ্ৰাম। সেই হিচাপত 85 গ্ৰামত হয় আপোনাৰ 13,84,395 টকা। ইমানখিনি টকা বা ইয়াতকৈ বেছি যদি ইমানখিনি সম্পত্তিৰ মালিক আপুনি বছৰৰ প্ৰথমত হৈছে আৰু এটা বছৰ পাৰ হৈ গৈছে, মাজত হয়তো আপ ডাউন হৈছে, তেতিয়াহ'লে আপোনাৰ ওপৰত বছৰৰ শেষতো যদি সিমানখিনি টকা আছে তেতিয়াহ'লে আপোনাৰ ওপৰত জাকাত ফৰজ হয়, আপুনি জাকাত দিব লাগিব। আৰু ৰূপৰ হিচাপটো যদি কৰোঁ, ৰূপৰ 52.5 তোলা ৰূপ লাগে। সেই হিচাপত 595 গ্ৰামত 52.5 তোলা হয়। আজিৰ তাৰিখত চিলভাৰ ৰেট হৈছে গুৱাহাটীত আপোনাৰ 285 টকা পাৰ গ্ৰাম। 285 পাৰ গ্ৰামত আপোনাৰ ইনটু 1,69,575 টকা। এটা চাব, যদি আপুনি সোণৰ মূল্যৰ মালিক আপুনি নহয়, আপোনাৰ ওচৰত 13,84,000 মানে 14 লাখ টকা আপোনাৰ নাই, আপুনিতো যদি ৰূপৰ মূল্যটো আপোনাৰ হৈ যায়, ধৰি লওক 1,70,000, 69,000 আছে, 1,70,000 ধৰিলোঁ, 1,70,000 টকাৰ যদি আপুনি মালিক হয় আৰু বছৰৰ প্ৰথমত ইমানখিনি সম্পত্তিৰ মালিক আপুনি হৈছে, এটা বছৰ পাৰ হৈ গৈছে, সিমানখিনি টকা আপোনাৰ কেছ এক্সট্ৰা আছে, আপোনাৰ সোণ ৰূপ মিলাই বা আপোনাৰ আয় অলংকাৰ মিলাই যদি আপোনাৰ ইমানখিনি টকা আছে, তেতিয়াহ'লে আপোনাৰ ওপৰত জাকাত ফৰজ হয়, আপুনি জাকাত দিব লাগিব। 13 লাখ 14 লাখ টকাৰ মালিক নহ'লেও আপুনিতো 1,70,000 টকাৰ মালিক হৈছে, তেতিয়াও আপোনাৰ ওপৰত জাকাত ফৰজ হয়। আৰু আমি যেতিয়া প্ৰথমতে চেষ্টা কৰিম সোণৰ মূল্যটো হয়নে নহয়। যদি সোণৰ পৰিমাণ হিচাপত নহয়, তেতিয়াহ'লে ৰূপৰ হিচাপটো ল'ব লাগে। ৰূপৰ হিচাপত যদি আমি জাকাত দিওঁ, তেতিয়াহ'লে গৰীব দুখীয়াসকলৰ ভাল হ'ব, সমাজৰ উন্নয়ন হ'ব। এতিয়া কথা হৈছে, আমি 1,70,000 কেছ টকা অথবা 1,70,000 ইমানখিনি ৰূপ অথবা সোণে মিলাই হ'লে হ'বনে নাই। যদি আপোনাৰ কিছু সোণ আছে, কিছু অলপ, ধৰি লওক আপোনাৰ ইয়াতে 85 আছে নহয়, আপোনাৰ ধৰক 20 গ্ৰাম আপোনাৰ সোণ আছে আৰু ৰূপ কিছু আছে আৰু কেছ পইচা কিছু আছে, কিছু আপোনাৰ বেংক বেলেঞ্চ আছে, এই গোটেইখিনি মিলাই যেতিয়া আপুনি চাব যে সোণৰ মূল্যটো হয়নে নহয়, যদি সোণৰটো নহয় তেতিয়াহ'লে ৰূপৰটো নিশ্চয় আহিব। যেতিয়া সোণৰ ফালে আপুনি যাই থাকোঁতে সেইফালে পূৰা নহয়, তেতিয়াহ'লে ৰূপলৈ কনভাৰ্ট কৰি দিব। ৰূপলৈ কনভাৰ্ট কৰি দিলে ৰূপৰ হিচাপটো যেতিয়া আপুনি ওলাব 1,70,000 হ'ব বা তাতকৈ বেছি হ'ব, তেতিয়াহ'লে আপুনি জাকাত দিব লাগিব। আৰু শতকৰা আপুনি 2.5 টকা, 40 ভাগৰ 1 ভাগহে দিব লাগে। শতকৰা 2.5 টকা হ'লে 1 লাখত আপোনাৰ 2,500 হয়, আপুনি জাকাত দিব লাগিব। এতিয়া কথা হৈছে, যিবোৰ অলংকাৰ মহিলাসকলে পিন্ধি থাকে সেইবোৰৰ জাকাত দিব লাগে নে নাই। পিন্ধি থকা হওক অথবা আপুনি থৈ দিয়া হওক, সোণ বা ৰূপ আপোনাৰ যিকোনো চকলত থাকক, আপুনি চকলেট বনাই ৰাখক, বিস্কিট বনাই ৰাখক বা অলংকাৰ বনাই ৰাখক, পিন্ধি থাকক বা আপুনি থৈ দিয়ক, ডেইলি ব্যৱহাৰ কৰা হওক, সোণ ৰূপ যিকোনো চকলত থাকে তাৰ জাকাত দিবই লাগিব। আৰু ইয়াৰ লগে লগে আপোনাৰ কেছ পইচা, আপোনাৰ বেংকত থকা পইচা, আপোনাৰ যিবোৰ ভাড়া ঘৰ আছে, আপুনি ফ্লাট লৈ থৈ দিছে বিজনেছৰ কাৰণে, আপুনি ভাড়া গাড়ী আছে, আপুনি ভাড়া মাৰি আছে, এইবোৰ গোটেইখিনি হিচাপত আহিব। এইবোৰ আপোনাৰ জৰুৰতৰ বাহিৰত হয়, কিন্তু আপোনাৰ ব্যৱহাৰ কৰা যদি আপোনাৰ গাড়ী হয়, সেই গাড়ীত আপোনাৰ জাকাত নাহে, যিবোৰ আপুনি ব্যৱহাৰ কৰি আছে। কিন্তু সোণ ৰূপৰ ব্যৱহাৰ হ'লেও তাৰ জাকাত দিব লাগিব, কাৰণ হিচাপটোৱে সোণ ৰূপৰ হয়। সেইকাৰণে জাকাত 1,70,000 টকা যদি এজন মানুহৰ বছৰৰ প্ৰথমত ইমানখিনি টকা এক্সট্ৰা হৈ যায়, তেওঁৰ জৰুৰতৰ বাহিৰত হৈ যায়, গোটেইখিনি মিলাই, তেতিয়াহ'লে সেইজন ব্যক্তিয়েও জাকাত দিব লাগিব, জাকাত ফৰজ হয়। আমি সোণৰ হিচাপটোক লৈ যাওঁতে যদি আমাৰ অসুবিধা হৈছে, সেইখিনি গৈ পোৱা নাই, ৰূপলৈতো নিশ্চয় আহি পাব। যদি ৰূপত আহি পায়, তেতিয়াহ'লে আপুনি জাকাত দিব লাগিব। ইয়াৰ দ্বাৰা কৃপণতা ইয়াত নকৰিব যে সোণৰ মূল্য মই আদায় কৰিব পৰা নাই, সোণৰ মূল্য হিচাপত মোৰ টকা নাই, তেতিয়াহ'লে ৰূপৰ হিচাপটো কৰি লওক। ৰূপৰ হিচাপ কৰি যদি আমি দিওঁ, তেতিয়াহ'লে গৰীব দুখীয়াসকলৰ ভাল হ'ব, সমাজৰ উন্নয়ন হ'ব। চিধা চিধি কথা আকৌ কৈ দিছোঁ, যদি সোণৰ হিচাপ কৰে 13,84,395 টকা আজিৰ তাৰিখত, আৰু যদি ৰূপৰ হিচাপ কৰে 1,69,585 টকা, ইমানখিনি টকা যদি আপোনাৰ এক্সট্ৰা থাকে,
আপোনাৰ অকল টকাই নহয়, আগতে কৈ দিছোঁ যে আপোনাৰ গোটেইখিনি জৰুৰতৰ বাহিৰৰ গোটেইখিনি বস্তু আপোনাৰ হিচাপত আহি যাব। যদি ইমানখিনি টকাৰ মালিক আপুনি হৈ যায়, আপুনি নিশ্চয় জাকাত দিব লাগিব। যদি জাকাত নিদিয়ে আপুনি গুনাহগাৰ হ'ব। এই ফৰজ আদায় কৰাৰ পৰা আপুনি বিৰত থাকিব। আল্লাহ ৰব্বুল আলামিন আমাক সকলোকে বুজাৰ তৌফিক দান কৰক। আমাক সকলোকে এই পবিত্ৰ ৰমজান মাহত বেছি বেছি ইবাদত কৰি আল্লাহৰ সন্তুষ্টি হাসিল কৰাৰ তৌফিক দান কৰক। লগতে আৰু এটা কথা কৈ দিওঁ, জাকাত আৰু ৰমজানৰ লগত কোনো সম্পৰ্ক নাই। আমি যে ভাবোঁ যে ৰমজান মাহ আহিলেই জাকাত দিব লাগিব, আচলতে যিটো আগতে হিচাপ কৰোঁ যে বছৰৰ প্ৰথমত যদি আপোনাৰ হিচাপ হৈছে যে ইমানখিনি টকাৰ মালিক আপুনি হৈছে, 1,70,000 টকাৰ এক্সট্ৰা আপোনাৰ হৈছে, আৰু জানুৱাৰী টু জানুৱাৰী এটা বছৰ যদি হৈ যায়, আপুনি যিকোনো হিচাপ ল'ব পাৰে। আমাৰ মানুহে ৰমজানৰ হিচাপ লয়। ৰমজানৰ হিচাপ লোৱাৰ মতলব হৈছে যে ৰমজানৰ প্ৰত্যেক নেক আমলৰ বদলা আল্লাহ তাআলাই 70 গুণকৈ বঢ়াই দিয়ে। জাকাত যদি আমি আদায় কৰোঁ, এইটো এটা ইবাদত হয়, আৰু এই নেক আমলৰ বদলাও আল্লাহ তাআলাই 70 গুণকৈ বঢ়াই দিব। সেইকাৰণে ৰমজান মাহত মানুহে জাকাত দিয়ে। আপুনি বেলেগ মাহতো দিব পাৰে, কিন্তু ৰমজান মাহত দিলে ৰমজান মাহৰ ফজিলতটো আপুনি লগতে পাই যাব। সেইকাৰণে ৰমজান মাহত আমি আদায় কৰোঁ। বেছিভাগ মানুহে ৰমজান মাহতেই জাকাত দিয়ে। আল্লাহ তাআলাই আমাক সকলোকে দিনৰ সহি সমাজ দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।